ধিঙৰ মুছলিম ষ্টৰ ফৰ্চে খুটিত নিশা STF বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযান। STFৰ অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰ HK-33 ৰাইফল সহ 30 জাই গুলী জব্দ কৰাৰ লগতে কুখ্যাত গড় চিকাৰী মতিবুৰ ৰহমান সহ 3জনক গ্ৰেপ্তাৰ কৰে। ধিঙৰ মুছলিম ষ্টৰৰ কুখ্যাত গড় চিকাৰী মতিউৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ হয় গড় হত্যাত জড়িত এই অবৈধ মাৰণাস্ত্ৰ আৰু সক্ৰিয় 30 জাই গুলী। লগতে STF বাহিনী গ্ৰেপ্তাৰ কৰিছে কুখ্যাত গড় চিকাৰী চক্ৰৰ মূল নায়ক তথা মুছলিম ষ্টৰৰ গুণ্ডাৰাজ মাফিয়া ৰাজৰ মূল নায়ক মতিউৰ ৰহমান, জুলফিকাৰ আলী আৰু ডেকিয়াজুলিৰ শ্বহীদুল ইছলামক। লগতে গড় চিকাৰী চক্ৰটোৰ পৰা STF বাহিনীৰ দলটোৱে উদ্ধাৰ কৰে এখন বলেৰো, এখন এনফিল্ড বাইক আৰু 3টা মোবাইল ফোন। উল্লেখ্য যে যোৱা 28 জানুৱাৰীৰ নিশা এজন কুখ্যাত গড় চিকাৰী চক্ৰৰ নায়ক তথা ধিঙৰ মুছলিম ষ্টৰৰ গুণ্ডাৰাজ আৰু মাফিয়া ৰাজৰ মূল নায়ক মতিবুৰৰ নেতৃত্বত এদল গুণ্ডা বাহিনী আৰু এদল সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীৰ দলে মুছলিম ষ্টৰৰ 2জনকৈ লোকক ঘৰত চলাইছিল আক্ৰমণ। ঘৰত কোনো পুৰুষ লোকক নাপাই মহিলাৰ মূৰত পিষ্টল ধৰি ঘৰৰ ইমূৰৰ পৰা সিমূৰলৈকে তৰোৱালেৰে কাটি টুকুৰা টুকুৰ কৰিছিল সমগ্ৰ সা সামগ্ৰী। লগতে মতিবুৰ বাহিনী লুটি নিছিল নগদ ধন সহ লক্ষাধিক টকাৰ অলংকাৰ। সম্প্ৰতি আৰক্ষী আৰু STF বাহিনীৰ জালত থকা এই মতিবুৰ বাহিনীয়ে বিগত বহু বছৰৰ পৰাই ধিঙৰ বিভিন্ন চৰত অব্যাহত ৰাখিছিল অবৈধ মাৰণাস্ত্ৰৰ জনজনজিৰ লগতে গুণ্ডাৰাজ আৰু মাফিয়া ৰাজ। অৱশেষত গোপন খবৰৰ ভিত্তিত STF বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানত অবৈধ মাৰণাস্ত্ৰ সহ জালত পৰিলে এই চক্ৰটোৰ 3 কুখ্যাত অপৰাধী যদিও এই চক্ৰটোৰ আন কেইবাটাও কুখ্যাত অপৰাধী বৰ্তমানে মুকলি আকাশৰ তলত ঘূৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট NB365। জাৰুল করে মানুষটো যে জাৰুল সি কিন্তু গড় চিকাৰীৰ লগত জড়িত কিবা একটা সামান লগরে এটা ধরিছিলে এটুকে চলি আছে আপনি পাব হয়তো মই দি দিম সামানের পিকচারটো সেই গড় মারার লগত জড়িত হয় এতিয়া আইনের লগতে মিলিছিলি আর আগতে কি গড় হত্যা করেছিল সি। আচ্ছা সামান এটা আসলে আর কি ধরি নিছে কিন্তু পিকচারটো আছে মোর তাত আমি দিয়ে আছো আপনি পিকচারটো দিব আর সি কি করেছে ডিমোর পৰা বোলে কিবা কিনি আনিছে আনি পেলাই বোলে মোক ফচাবৰ কাৰণে জাৰুল মতিবুৰ কাশেম জয়ৰুল সিহঁতে বোলে ডিমোৰ পৰা কি কিনি আনিছে মোক ফচাবৰ কাৰণে অবৈধ মাৰণাস্ত্ৰ আনিছে সিহঁতে।